দুদিনমান আগতে মায়ঙলৈ যাওঁতে আমি ৰাজামায়ঙত থকা ৰাজবাৰীলৈ গৈছিলোঁ। প্ৰাচীন কালৰে পৰা বংশানুক্ৰমে চলি অহা 40তম ৰজাৰ সহধৰ্মিনীক আমি লগ কৰিছিলোঁ আৰু তেখেতে আমাক বাৰে বাৰে প্ৰাচীন কালৰে পৰা চলি অহা গোসাঁই উৎসৱলৈ আহিবলৈ নিমন্ত্ৰণ দিছিল। মোৰো চাবলৈ খুব হেঁপাহ আছিল আৰু সেইবাবে পাৰিলে আহিম বুলি তেওঁক কথা দি তেওঁৰ পৰা সেইদিনা বিদায় লৈছিলোঁ। গোসাঁই উলিওৱা উৎসৱ মায়ঙত প্ৰতি বছৰে বহাগৰ 4, 5 আৰু 6 তাৰিখে উদযাপন কৰি অহা হৈছে। আজি বহাগৰ 6 তাৰিখ আৰু আজি গোসাঁই উলিওৱা উৎসৱৰ শেষ দিন আৰু সেইবাবে আজি এই উৎসৱত ভাগ ল'বলৈ আমি মায়ং গৈ আছোঁ। সৰুৰে পৰা আমি কেৱল মায়ঙৰ যাদুমন্ত্ৰ বেজ-বেজালি কথাহে শুনি আহিছোঁ। মায়ঙৰ গাঁৱৰ মেইন ৰাস্তা দি পাৰ হৈ যাবলৈকো সাহস কৰা নাছিলোঁ। কাৰোবাৰ ঘৰত কিবা খোৱাটো দূৰৰে কথা, কিয়নো মানুহে কেৱল মায়ঙৰ সম্পদশালী আৰু পৰম্পৰাগতভাৱে বজাই অহা ঐতিহাসিক ধৰ্মীয় ব্যৱস্থা, বিভিন্ন জাতিৰ সৈতে সমন্বয়ৰ সদ্ভাৱ ৰাখি চলি অহা আৰু ধৰ্মীয় ৰীতি-নীতিৰ বিষয়ে তল পেলাই যাদুমন্ত্ৰৰ কথাহে বেছি প্ৰাধান্যতা দিয়ে। সেইবাবে মায়ং বুলি ক'লে মনলৈ কেৱল তন্ত্ৰমন্ত্ৰ, কালা যাদু, ঐশ্বৰিক শক্তিৰ মহিমা আদিৰ কথাহে মনলৈ আহে। আজিৰ সৈতে মই মায়ঙলৈ 3 বাৰ আহিলোঁ। আহি ইয়াৰ স্থানীয় মানুহখিনিৰ লগত কথা পাতি ইমানেই ভাল লাগিল, মোৰ সকলো ধাৰণা সলনি হৈ গ'ল। গাঁৱৰ মানুহখিনি ইমানেই সহজ সৰল, ভাবিলে আচৰিত লাগে। গাঁওখনত তন্ত্ৰ-মন্ত্ৰ বেজ-বেজালি কৰা মানুহ নথকা নহয়, আগতকৈ কম যদিও এতিয়াও আছে। ইয়াৰ বিষয়ে মই আপোনালোকক নেক্সট ভিডিঅ'টোত জনাম। আমি আহি পৰম্পৰাগতভাৱে চলি অহা মায়ঙৰ ৰজাৰ ঘৰ পালোঁ। আজি গোসাঁই উলিওৱা উৎসৱৰ সামৰণি দিন। আজি বহাগৰ 6 তাৰিখ। আটাইবোৰ লোক গোসাঁই উলিওৱা উৎসৱৰ বাবে ব্যস্ত হৈ আছে। তেখেতসকলে আমাক বহিবলৈ দি ৰজাক মাতিবলৈ গ'ল। এখন সহজ সৰল অসমীয়া পৰিয়ালৰ ঘৰ দেখি ভাল লাগি গ'ল। আজিকালি ইমান সহজ সৰল মানুহ পাবলৈকে টান। এয়া মোৰ কাষত বৰ্তমান প্ৰয়াত ঘনকান্ত সিংহ ৰজাৰ প্ৰথম পুত্ৰ ৰজা শ্ৰী তৰণীকান্ত সিংহ। তেখেতৰ দ্বাৰা বৰ্তমান কাৰ্যকাল চলি আছে। তেখেত পৰম্পৰাগতভাৱে লাভ কৰা 40তম মায়ঙৰ ৰজা। এইসকল হৈছে তেখেতৰ শুভাকাংক্ষী। তেখেতৰ সকলো কাৰ্যতে তেখেতসকলে সহায় সহযোগ আগবঢ়াই আহিছে। এতিয়া অলপ পিছতে গোসাঁই উলিওৱা উৎসৱৰ বাবে ৰাইজে ঢোল-খোল বজাই ৰজাক আদৰি ৰজাঘৰীয়া নামঘৰলৈ আদৰি নিব। তেখেতে আজি কাৰ্বি সাজ পৰিধান কৰিব, কাৰণ তেখেত আজি কাৰ্বিসকল বসতি কৰি থকা বুঢ়া মায়ঙলৈ বিষয়ববীয়াসকল আৰু ৰাইজৰ লগত পদযাত্ৰা কৰি যাব। মহাশয় ডাঙৰীয়া, আজি আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক দেখা সাক্ষাৎ কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ ফালৰ পৰা আইদেৱে আমাক যি চাহ জলপান আগবঢ়ালে তাৰ বাবেও আমি অশেষ ধন্যবাদ জনাইছোঁ। এয়া ৰজাৰ সহধৰ্মিনীৰ মাতৃ আইতা আৰু ৰজাৰ 2গৰাকী পুত্ৰ সন্তান আৰু 1গৰাকী কন্যা সন্তান আছে। ৰাজবাসগৃহৰ পৰা বিদায় লৈ আমি ৰাজঘৰীয়া মন্দিৰৰ প্ৰাংগণলৈ আহোঁ। তাৰ স্থানীয় লোকে আমাক আগ্ৰহেৰে মাতি নি বহিবলৈ দিয়ে। আমি স্থানীয় লোকৰ পৰা জানিব পাৰিলোঁ যে দৌল মন্দিৰত পঞ্চশালেগ্ৰাম ৰাখি লক্ষ্মী আৰু বিষ্ণুৰ পূজা অৰ্চনা চলি আছে। পূজা অৰ্চনাৰ পিছত ভ্ৰমণৰ বাবে গোসাঁই উলিওৱা যি কাৰ্যসূচী হ'ব সেয়া আৰম্ভ হ'ব। পূজাৰ অন্তত দেওজনে আমাক মন্দিৰৰ ভিতৰলৈ সেৱা ল'বলৈ মাতিলে। আমি মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি দেখিলোঁ এখন ডাঙৰ কাঁহৰ পতাত পঞ্চশালেগ্ৰাম বিৰাজমান হৈ আছে। তেখেতসকলৰ সন্মুখত শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ মূৰ্তি, বাওঁফালে অলপ আঁতৰত বিষ্ণু মূৰ্তি ৰখা হৈছে। ভ্ৰমণৰ অন্তত গড় ভাঙাৰ পিছতহে তেওঁলোকক একেলগে ৰখা হ'ব। গোসাঁইৰ আগত আমি আঁঠুলৈ সেৱা ল'লোঁ আৰু দেৱে আমাৰ সুখ শান্তিৰ বাবে আশীৰ্বাদ দিলে। সমূহ ৰাইজৰ এক বুজাব নোৱাৰা আনন্দমুখৰ পৰিৱেশ আৰু ভক্তিভাৱ দেখি মোৰো মনটো নিকাহ হৈ পৰিল। গোটেই মন্দিৰৰ প্ৰাংগণ আইসকলৰ নাম আৰু ঢোল-খোলৰ মাতেৰে ৰজনজনাই তুলিলে। 11:30মান বজাত বেণ্ড পাৰ্টি আৰু ঢোল-খোল বজাই স্থানীয় আৰু ওচৰ চুবুৰীয়া ৰাইজে ৰজাক ৰাজঘৰীয়া মন্দিৰলৈ আদৰি আনিবৰ বাবে ওলাল।
এয়া চাওক, নাম কীৰ্তন কৰি গায়ন বায়নৰ সৈতে ঢোল খোল বেণ্ড পাৰ্টি বজাই ৰাইজ ৰজাক আদৰি নিবলৈ আহিছে। কাঁহৰ বটাত তামোল পাণ ধূপ ধূনা চাকি জ্বলাই ফুলৰ মালা আদি লৈ হৰে কৃষ্ণ হৰে ৰাম গাই গাই ৰজাক সসন্মানেৰে আদৰি ৰজাঘৰীয়া নামঘৰলৈ লৈ যাব। আমিও ৰজাক আদৰা কাৰ্যত ভাগ ল'লোঁ। কেতিয়াও নেদেখা নকৰা কাম এটা কৰি মনত আনন্দ পালোঁ। মনত আনন্দ পোৱাই আটাইতকৈ ডাঙৰ কথা। ৰজাৰ সহধৰ্মিনীয়েও ৰাইজক সন্মানেৰে পদূলিমুখৰ পৰা ধূপ জ্বলাই আদৰি নিয়ে আৰু দুয়ো ৰাইজৰ আগত আঁঠুলৈ সেৱা জনায়। যিদৰে শিষ্যৰ অবিহনে গুৰুৰ কোনো মূল্য নাই, সেইদৰে আমাৰ বাবে ৰাইজো এৰিব নোৱাৰা এক প্ৰধান অংগ। মায়াঙৰ ৰজা সহিত ডেকা ৰজা, বাংঠে ৰজা আৰু আন আন ৰজাঘৰীয়া বিষয়ববীয়া পদবীধাৰীসকলে নিজা নিজা সাজসজ্জাৰে আহি পদবী আৰু স্থান অনুসাৰে আসন গ্ৰহণ কৰাৰ পিছত মন্দিৰৰ পৰা গোসাঁইৰ খাটোলাখনত স্থাপন কৰি নামঘৰৰ ৰাইজৰ মাজলৈ হৰিধ্বনি দি লৈ অনা হয় আৰু আগতে মুচি কাচি পবিত্ৰ কৰি ৰখা ঠাইত নি খাটোলাখন ৰখা হয়। ৰজা সহিত সমূহ ৰাইজ প্ৰভুৰ ওচৰত আঁঠু লৈ ৰাইজ আৰু মায়াংবাসীৰ মংগলৰ বাবে আশীৰ্বাদ লয়। গোসাঁই ওলোৱা উৎসৱত ভাগ ল'বলৈ অহা আটাইকেইগৰাকী জ্যেষ্ঠ লোকক বগা ফুলৰ মালা মূৰত পিন্ধাই দি আদৰা দেখিলোঁ। শোভাযাত্ৰাত ভাগ ল'বলৈ অহা সকলেও মূৰত বগা নতুবা জবা ফুলৰ মালা পৰিধান কৰা দেখি ভাল লাগিল। মোকো এজনে সেৱা কৰি মূৰত জবা ফুলৰ মালা এডাল পিন্ধাই দিলে। মিলা প্ৰীতিৰ সমন্বয়ৰ ভাৱ দেখি মনটো সঁচাকৈ বৰ ভাল লাগি গ'ল। ইয়াৰ পিছত এগৰাকী সন্মানিত ব্যক্তিৰ দ্বাৰা এই উৎসৱৰ ফিতা কাটা হয়। এইবাৰ গোসাঁই ওলোৱা উৎসৱ ৩৫৬তম দিৱসত ভৰি দিয়ে। ফিতা কটাৰ পিছত শোভাযাত্ৰাৰ বাবে গোসাঁইৰ খাটোলাখন বাটলৈ উলিয়াই অনা হয়। উৰুলি আৰু হৰিধ্বনি দি নাম কীৰ্তন কৰি গায়ন বায়ন আৰু বৰঢুলীয়াই বৰঢোল বজায় আৰু বাকী ৰাইজ খাটোলাখনৰ আগে আগে নাচি নাচি যায়। খাটোলাখনৰ পিছত মন্ত্ৰী পৰিষদবৰ্গই ৰজাক মাজত লৈ আগবাঢ়ি যায়। আয়তীসকলৰ নাম, দবা, কাঁহ, খোল, উৰুলি, হৰিধ্বনিৰে গোটেই স্থান পবিত্ৰ হৈ পৰে। আলিৰ দুয়োকাষে কলগছৰ পুলি লগাই প্ৰভুৰ আশীষ ল'বলৈ ভকতসকলে ধূপ ধূনা চাকি জ্বলাই বটাত তামোল পাণ লৈ আদৰিবলৈ অপেক্ষা কৰি থাকে। বাটত গামোচা পাৰি দি তাৰ ওপৰেৰে গোসাঁইক পাৰ হৈ যাবলৈ দিয়ে আৰু সেই গামোচা বা কাপোৰখন ভকতসকলে সযতনে গোসাঁইৰ আশীৰ্বাদ হিচাপে ৰাখি মানি থয় আৰু কাৰোবাৰ বেমাৰ আজাৰ হ'লে সেই কাপোৰখন গোসাঁইৰ আশীৰ্বাদ হিচাপে গাত লগাই দিয়ে। শোভাযাত্ৰা কৰি আহি গাঁৱৰ অন্য ৪ ঘৰ মানুহৰ ঘৰত থকা গোসাঁই ৪জনকো একেলগ কৰা হয়। তাৰপিছত পঞ্চগোসাঁইক লৈ পদযাত্ৰাৰে নাম কীৰ্তন কৰি ৰজা মায়াঙৰ পৰা বুঢ়া মায়াঙলৈ লৈ যোৱা হয়। গোসাঁই থানৰ পৰা কিছু নিৰ্দিষ্ট দূৰত্বত থকা বামুণ গোসাঁই থানৰ পৰাই কাৰ্বিসকলে তেওঁলোকৰ জাতীয় সংস্কৃতিৰ ঢাল তৰোৱাল লৈ নাচি নাচি গোসাঁইক নৃত্য কৰি গোসাঁইৰ বাবে নিৰ্দিষ্ট কৰি ৰখা স্থানলৈ লৈ গৈ গোসাঁই থানত ৰাখে। সেই স্থানত তেওঁলোকে মাংগলিক কাৰ্যৰে কাৰ্যসূচী কৰাৰ পিছত যেতিয়া সামৰণি মাৰে তেতিয়া তেওঁলোকে সেই ঠাইৰ পৰা গোসাঁইক বিদায় লৈ বৰঘাটৰ কেঁচাখাইটি থানলৈ নি তাৰ পৰা নিজ নিজ ঘৰ অভিমুখে যায়। কাৰ্বিসকলে বিদায় বেলাত গোসাঁইক এই নিৰ্দিষ্ট দূৰত্বলৈ নৃত্য কৰি কৰি আগবঢ়াই দিয়ে। গোসাঁই বুঢ়া মায়াঙৰ পৰা ঘূৰি আহি যেতিয়া ৰাজচৰাত উপস্থিত হয় তেতিয়া ৰাইজে গোসাঁইক বাধা দিবলৈ গড় বান্ধি ৰাখে। ইয়াৰ ফলত দুই পক্ষৰ অৰ্থাৎ বিষ্ণু আৰু লক্ষ্মী পক্ষৰ মাজত হতাহতিৰ যুদ্ধ লাগে। শেষত কৃষ্ণ পক্ষ বিজয় লাভ কৰি গড় ভাঙি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। ইয়াকে গড় ভাঙা বুলি কোৱা হয়। সেইদিনাৰ পৰা বিষ্ণু আৰু লক্ষ্মী দেৱীক একেলগে ৰখা হয়। ইয়াতে গোসাঁই ওলোৱা 3দিনীয়া উৎসৱৰ সমাপ্তি ঘটে। মায়াঙৰ এই উৎসৱত ভাগ লৈ মই এটা কথাই অনুভৱ কৰিব পাৰিলোঁ, ৰাজকীয় শাসন ক্ষমতা নাথাকিলেও ৰজাগৰাকীক বয়োজ্যেষ্ঠৰ পৰা কনিষ্ঠজনলৈ প্ৰতিজনেই সন্মান কৰে। পৰম্পৰাগতভাৱে চলি অহা উৎসৱসমূহৰ বাদেও সভা সমিতি, ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান আদিত তেখেতক উচ্চ সন্মানৰ স্থান দি মায়াঙৰ পৰম্পৰাগত ৰাজতন্ত্ৰৰ ধাৰা অব্যাহত ৰাখিছে। এই উৎসৱত ভাগ লৈ মোৰ মায়াঙৰ প্ৰতি থকা ভাৱধাৰাই সলনি হৈ গ'ল। এইগৰাকী হ'ল ডেকা ৰজা। বৰ্তমান ৰজাৰ কিবা কাৰণত ৰাজকাৰ্যত ভাগ ল'ব নোৱাৰিলে এখেতে তাৰ দায়িত্ব বহন কৰিবলগীয়া হ'ব।
এই পঞ্চগোসাঁই উলিওৱা উৎসৱটো কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ উৎসৱ নহয়। সকলো সম্প্ৰদায়ৰ লোকে মিলিতভাৱে যেনে কাৰ্বি, নাথ, কোচ, হীৰা, কুমাৰ, কমাৰ, তিৱা আটাইয়ে মিলিতভাৱে এই উৎসৱটি পালন কৰে। বেলেগ বেলেগ জাতিৰ মাজত যাতে জাতিভেদ গঢ় লৈ নুঠে আৰু হাই কাজিয়াৰ সূত্ৰপাত হ'ব নোৱাৰে তাৰ বাবে সকলো জাতিৰ মাজৰ পৰা যোগ্যজনক মেধি, বিষয়া, বাংঠে, ঠাকুৰীয়া, তামুলী, ছত্ৰধৰ, ধনভৰালী, ডেকা আদি পদত নিযুক্তি দিয়া হয়। মায়াঙৰ 10জন ৰজা শৰৎচন্দ্ৰ সিংহই ভ্ৰমণৰ সময়ত সংগ্ৰহ কৰা বাসুদেৱ, গোপাল, লক্ষ্মীনাৰায়ণ, শিৱ আৰু 5জনা শালিগ্ৰাম সহিত 10জনা গোসাঁই মূৰ্তি বহাগৰ 4ৰ্থ দিনৰ পৰা 6ষ্ঠ দিনলৈ পৰম্পৰাগতভাৱে পূজা অৰ্চনা আগবঢ়াই আহিছে। এই উৎসৱ পালন কৰাত ৰজাই কাৰ্বিসকলক দিয়া দায়িত্ব অনুসৰি কাৰ্বি বিষয়াসকলৰ প্ৰধান বাংঠে, পাটৰ, বাংঠেৰ তলত থকা 2জন বিষয়া, ঠাকুৰীয়া, বাংঠেৰ তলৰ আন এজন বিষয়া, সেনাপতি আদি 2জন বিষয়াই প্ৰতি বছৰে সহায় সহযোগ অতি সুন্দৰভাৱে আগবঢ়াই আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ৰাজনৈতিক ব্যৱস্থাত পৰিৱৰ্তন আহি পৰাত ৰাজশাসনৰ, ৰাজ্যৰ সীমা, ক্ষমতা, সৈন্য সামন্ত, যুদ্ধৰ হাতী, ঘোঁৰা, অস্ত্ৰ শস্ত্ৰ, সৈন্যৰ সেনাপতি নাই যদিও প্ৰচলিত হৈ অহা পূজাৰ উৎসৱ পাৰ্বণত পূজা আদি নীতি নিয়মৰ প্ৰতি লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে আজিও প্ৰতিজন মায়ঙবাসীৰ জীৱনৰ সৈতে ৰাজকীয় পৰম্পৰা এৰিব নোৱাৰাকৈ জড়িত হৈ আছে। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু মোৰ পেজটো লাইক কৰি ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ।